নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 16 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুছলমানক শেষ কৰিবলৈ ওয়াকফ বিল আনিছে এইখন চৰকাৰে। মুছলমানৰ ওয়াকফ সম্পত্তিত কেনেদৰে অমুছলমান সদস্য দিব পাৰে? ওয়াকফ সংশোধনী বিধেয়কখন অসাংবিধানিক বিধেয়ক। ওয়াকফ বিলৰ বিৰোধিতাৰে গৰজি উঠিছে সাংসদ আসাদুদ্দিন ওৱেইচি। হিন্দু শিখ খ্ৰীষ্টান ধৰ্মৰ সম্পত্তিৰ ক্ষেত্ৰত যিবোৰ নিয়ম প্ৰযোজ্য নহয়, সেইসমূহ নিয়ম মুছলমানৰ ক্ষেত্ৰত কেনেকৈ হ'ব পাৰে প্ৰযোজ্য? এই প্ৰশ্ন উত্থাপন কৰিছে এআইএমআইএমৰ নেতা আসাদুদ্দিন ওৱেইচিয়ে। সংবিধানৰ 15 আৰু 29 অনুচ্ছেদ উলংঘা কৰিছে এই বিলখনে। লগতে মুছলমানৰ পৰা ওয়াকফ সম্পত্তি কাঢ়ি নিবলৈ বিচৰা হৈছে। ওয়াকফ বিধেয়ক সন্দৰ্ভত জেপিচিৰ প্ৰতিবেদনক লৈ আসাদুদ্দিন ওৱেইচিয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুছলমানৰ ওয়াকফৰ সম্পত্তিত এজন অমুছলমান সদস্যক কেনেকৈ অন্তৰ্ভুক্ত কৰা হ'ব? অমুছলমানক কিয় ওয়াকফ প্ৰপাৰ্টিছৰ সদস্য কৰা হৈছে? চৰকাৰৰ সংশোধনে সকলো পৰিৱেশ অধিক বেয়া কৰি তুলিছে। এই বিধেয়কখনৰ জৰিয়তে ওয়াকফ প্ৰপাৰ্টিজ কাঢ়ি নিয়াৰ ব্যৱস্থা কৰা হৈছে। ওয়াকফ বিল বিধেয়কখনক অসাংবিধানিক আখ্যা দিছে এইবাৰ আসাদুদ্দিন ওৱেইচিয়ে। লগতে কয় যে মুছলমানক শেষ কৰিবলৈ ওয়াকফ বিল আনিছে এইখন বিজেপি চৰকাৰে। এটা খবৰ হৈছে আজি গুৱাহাটীত এক ভয়ংকৰ ঘটনা। প্ৰতীক মৰিয়াই হত্যা কৰিছে পাখণ্ড ৰুবুল শৰ্মাই। এই মুহূৰ্তত জনাই আছো এটা গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা, কিয়নো মহিলাক নৃশংসভাৱে হত্যা কৰিছে স্বামীয়ে। শ্ৰেয়া ভট্টাচাৰ্য নামৰ মহিলাগৰাকীক লুৰে মৰিয়াই হত্যা কৰিছে। গুৱাহাটীত পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰতীক হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৰুবুল শৰ্মাই। দম্পতিটোৰ আছে এটা 2 বছৰীয়া কন্যা শিশু। পাৰিবাৰিক কন্দলৰ বাবেই এনে কাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু গুৱাহাটী মহানগৰীত আজি পুনৰবাৰ এক ভয়ংকৰ শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। আজি সন্ধিয়া আন এটা ব্ৰেকিং নিউজ হৈছে থলুৱাক উচ্ছেদ কৰি আদানীলৈ অসমৰ মাটি। এবাৰ ডিমা হাছাওৰ 9,000 বিঘা, পলাশবাৰীৰ 1,000 বিঘা মাটি এইবাৰ থলুৱাক উচ্ছেদ কৰি আদানীলৈ দিয়া হৈছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। স্থানীয় লোকক উচ্ছেদ চলাই আদানীক বৰপীৰা পাৰি দিছে চৰকাৰখনে। থলুৱা লোকৰ স্বাৰ্থক বিকৃত কৰি পুনৰ আদানীক অসমৰ 1,000 বিঘা মাটি দিছে। থলুৱা লোকৰ স্বাৰ্থক বিঘ্নিত কৰি পুনৰ আদানীক অসমৰ 1,000 বিঘা মাটি, ডিমা হাছাওৰ 9,000 বিঘাৰ পাছত পলাশবাৰীৰ 1,000 বিঘা মাটি আদানীক দিয়াৰ যোজা। আমি জনাই গৈছো ডাঙৰ খবৰ, যাৰ বাবে গুৱাহাটীৰ নাতিদূৰৰ পলাশবাৰীত থলুৱাক উচ্ছেদ চলাবলৈ চাইছে চৰকাৰে। ঘটনাক লৈ ক্ষোভিত হৈছে পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দুৰ্দুৱা বাগানবাসী ৰাইজ। জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰৰ এনে কাণ্ডক লৈ গৰজি উঠিছে অঞ্চলবাসী। বহিৰাগত বণিক গোষ্ঠীক অসমৰ মাটি গতাই দিবলৈ লোৱাৰ কাৰ্যক বিৰোধিতা স্থানীয় লোকৰ। চৰকাৰৰ উচ্চপদস্থ বিষয়াই উচ্ছেদ চলাবলগীয়া ভূমিৰ পৰ্যবেক্ষণ কৰাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে স্থানীয় লোকে। চৰকাৰৰ প্ৰচেষ্টাক যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰাৰ হুংকাৰ এইবাৰ প্ৰতিবাদী লোকৰ। চৰকাৰৰ প্ৰচেষ্টা যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰাৰ হুংকাৰ দিছে প্ৰতিবাদী লোকে। পলাশবাৰীৰ সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ বিৰুদ্ধে গৰজি উঠিছে অসম সমষ্টিবাসী। স্থানীয় লোকৰ উচ্ছেদ চলাই আদানীক বৰপীৰা পাৰি দিছে চৰকাৰখনে। আন এটা ডাঙৰ খবৰ হৈছে ফেব্ৰুৱাৰীৰ শেষত বা মাৰ্চৰ প্ৰথমতেই ঘোষণা কৰা হ'ব এডিআৰই আৰু টেট পৰীক্ষাৰ ফলাফল। পুনৰবাৰ জনাইছো ফেব্ৰুৱাৰীৰ শেষত নাইবা মাৰ্চৰ প্ৰথমতেই এডিআৰই আৰু টেটৰ ফলাফল ঘোষণা হ'ব বুলি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে।
পৰৱৰ্তী খবৰটো হৈছে ফাকুৱাৰ দিনাই বিৰল মহাজাগতিক পৰিঘটনা ঘটিব ৰঙা ৰঙৰ হ'ব জোনবাই ফাকুৱাৰ দিনাই আকাশত দেখা যাব বিৰল মহাজাগতিক পৰিঘটনা সম্পূৰ্ণ ৰঙা ৰঙৰ হৈ পৰিব চন্দ্ৰ গ্ৰহণৰ লগতে আকাশত দেখা যাব তেজৰ দৰে ৰঙা জোনবাই 13 আৰু 14 মাৰ্চত তেজ ৰঙা জোনবাই চাবলৈ অপেক্ষা বিশ্ববাসী আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ পূৰ্বে চন্দ্ৰগ্ৰহণৰ সময়ত নেদেখা দৃশ্য দেখিব বিশ্ববাসীয়ে ফাকুৱাৰ দিনাই নিজৰ কক্ষপথত একেলগে এডাল খৰল দেখাত আহিব চন্দ্ৰ সূৰ্য পৃথিৱী এডাল খৰল দেখাত আহিলেই হ'ব ব্লাড ৰেড মুন পৰিঘটনা আৰু ফাকুৱাৰ দিনটোতে বিশ্বৰ কত দেখা পোৱা যাব জোনবাই আমেৰিকাৰ 48খন ৰাজ্যত খালী চকুৰে দেখা পোৱা যাব এই ৰঙা জোনবাই ফাকুৱাৰ দিনাই আকাশত দেখা যাব বিৰল মহাজাগতিক পৰিঘটনা য'ত ৰঙা ৰঙৰ হৈ পৰিব চন্দ্ৰ পৰৱৰ্তী খবৰটো হৈছে 10 দিনৰ ভিতৰতে চাকৰি হেৰুৱাব নৱনিযুক্ত বিষয়াই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে 10 দিনৰ ভিতৰতে গ্ৰেপ্তাৰ হ'ব নৱনিযুক্ত উচ্চ পদস্থ চৰকাৰী বিষয়া নাম নোলোৱাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিএম ভিজিলেন্সৰ ট্ৰেকত উৎকোচ লোৱা চৰকাৰী বিষয়া শীঘ্ৰেই দুৰ্নীতিগ্ৰস্ত বিষয়াজনক গ্ৰেপ্তাৰৰ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ চালক আৰু দেহৰক্ষীৰ জিপেৰ জৰিয়তে উৎকোচ সংগ্ৰহ কৰিছিল চৰকাৰী বিষয়াজনে বিগত 3 বছৰৰ ভিতৰতে নিযুক্তি লাভ কৰিছিল দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীয়ে নতুনকৈ নিযুক্তি লাভ কৰিয়াই উৎকোচ লৈছিল বিষয়াজনে ডাঙৰ খবৰ এই মুহূৰ্তত শীঘ্ৰেই চৰকাৰী বিষয়াজনৰ নাম ঠিকনা ৰাজহুৱা হ'ব বুলি ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 দিনৰ ভিতৰতে গ্ৰেপ্তাৰ হ'ব নৱনিযুক্ত উচ্চ পদস্থ চৰকাৰী বিষয়া কোনো নাম ঠিকনা ৰাজহুৱা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বাবে আন এটা ব্ৰেকিং নিউজ হৈছে বিষ্ণু ৰবি ৰঞ্জন বিকাশ মন কৰক 4 গৰাকী ব্যক্তি বিষ্ণু ৰবি ৰঞ্জন বিকাশ এই 4 গৰাকীয়ে 14 বছৰীয়া কিশোৰীক দলবদ্ধ কামনাৰ বলি হৈছে 14 বছৰীয়া কিশোৰী জনাই গৈছো ৰাজ্য কপাই যোৱা ভয়ংকৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে দলবদ্ধভাৱে 14 বছৰীয়া কিশোৰীক ধৰ্ষণৰ বলি হৈ অন্তঃসত্ত্বা হৈছে 14 বছৰীয়া কিশোৰী অন্তঃসত্ত্বা হোৱাৰ পাছতেই পোহৰলৈ আহিছে এনে কাণ্ড অন্তঃসত্ত্বা হোৱাৰ পাছতেই পোহৰলৈ আহিছে এনে ভয়ংকৰ কাণ্ড ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিষ্ণু ৰবি ৰঞ্জন বিকাশক কিশোৰীগৰাকীক ভয় বাবুকিয়ে দীৰ্ঘদিন ধৰি 4 পাখণ্ডই চলাইছিল শাৰীৰিক নিৰ্যাতন আৰু গ্ৰেপ্তাৰ হোৱা 4 পাখণ্ডৰ 22ৰ পাছতে সলনি হৈছে ঘটনাৰ মূল ঘটনাৰ লগত আৰু কেইবাটাও দুৰ্বৃত্ত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে অভিযুক্তই সমগ্ৰ ঘটনাক লৈ সোণাপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ ইউএছটিএমৰ মুখা খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধনৰ বিনিময়ত বিক্ৰী হৈছে ডক্টৰেট ডিগ্ৰী ইউএছটিএমৰ আমি জনাই গৈছো গুৰুত্বপূৰ্ণ খবৰ ইউএছটিএমক লৈ পুনৰ মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইউএছটিএমৰ সম্পূৰ্ণ ব্যৱস্থাক ভুৱা আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ ডক্টৰেট ডিগ্ৰী বিক্ৰী হৈছে ইউএছটিএমত এই অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে জাতিগত প্ৰমাণপত্ৰৰো জালিয়াতি চলে মহানগৰীৰ ইউএছটিএমত শীঘ্ৰেই কেন্দ্ৰীয় দলে অভিযান চলাব ইউএছটিএমত বহিৰাষ্ট্ৰৰ পৰা আৰু ধন সৰবৰাহ নহব ইউএছটিএমলৈ বহিৰাষ্ট্ৰৰ পৰা ইউএছটিএমলৈ অহা ধন বন্ধ কৰা হৈছে মেহবুবুল হকৰ ইউএছটিএমক লৈ পুনৰ মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে আজি গৌৰৱ গগৈয়ে কয় যে বিজেপিৰ সকলোৱে মোক টাৰ্গেট কৰি আছে কিন্তু মই ভয় নকৰো মই দল সলনি নকৰো কাৰণ মই তৰুণ গগৈৰ পুত্ৰ জনাইছো ডাঙৰ খবৰ পলিটিক্যাল ব্ৰেকিং নিউজ সাংসদ গৌৰৱ গগৈয়ে কয় যে বিজেপিৰ সকলোৱে মুখে টাৰ্গেট কৰি আছে কিন্তু মই কাকো ভয় নকৰো মই দল সলনি নকৰো কাৰণ মই হৈছো প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ আৰু কেহে মই কাৰোলৈ ভয় নকৰো বুলি আজি মন্তব্য গৌৰৱ গগৈ
পৰৱৰ্তী খবৰ ৰৈছে পুনৰ আমেৰিকাৰ পৰা বিতাড়িত 116 জন ভাৰতীয় অমৃতসৰ বিমানবন্দৰত অৱতৰণৰ পাছতে কেন্দ্ৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে পঞ্জাবৰ মুখ্যমন্ত্ৰী আৰু পুনৰ আমেৰিকাৰ পৰা বিতাড়িত হৈছে 116 গৰাকী ভাৰতীয়